হাই গাইজ, গুড আফটাৰনুন, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত। আৰু আজি মই দুপৰীয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিলোঁ, কাৰণ ডেইলিতো দেখাওঁৱে দিনটো কি কৰোঁ, কি খাওঁ, ঘূৰা ফুৰা কৰোঁ, দিনটো কেনেকৈ পাৰ কৰোঁ দেখাওঁৱে। আজি ভাবিলোঁ ভাড়াঘৰৰ হোম টুৰটো আপোনালোকক দেখাই দিওঁ, কাৰণ এইটো এটা স্মৃতি ন, সেইকাৰণে ভাবিলোঁ দেখাই দিওঁ। আৰু আজি ছানডে, ল'ৰাও ঘৰত আছে, কেমেৰা অলপ ধৰি চৰি দিব আৰু সেইকাৰণে তাকো ক'লোঁ মানে কেমেৰা ধৰিবলৈ, মোবাইলটো ধৰিবলৈ। তেনেহ'লে আহক দেখাই আছোঁ আপোনালোকক। আপোনালোকে ব্লগটো কিন্তু শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ জনাই চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰিব। তেনেহ'লে বেছি আৰু নকওঁ, এটা ৰুমৰ ভিতৰতে পাকঘৰ আৰু বাথৰুম চাথৰুম সকলো ফেচিলিটি আছে। তেনেহ'লে আহক দেখাই দি আছোঁ। বাহিৰত যাওঁ মই এতিয়া, বাহিৰৰ পৰা দেখাই আছোঁ। মই থাকোঁ আৰু এয়া চিৰিৰ ওপৰত দি আহি, এইটো হৈছে দুটা চিৰি, এইটোৰ ওপৰত দি আহি মই এইটো ৰুমত সোমাওঁ। আৰু এইটো ৰুমত মই থাকোঁ। এইটো ৰুমত হৈছে প্ৰথমে এইটো দি সোমাব লাগে, এইটো হৈছে দৰ্জা। আৰু এইপিনে থৈছোঁ মই কাৰ্টুন, এইটো হৈছে কাৰ্টুন, দুটা কাৰ্টুন ৰাখিছোঁ। কাৰ্টুনত ইয়াত বহুত বস্তু আছে, কিবা কিবি বস্তু আছে, কাৰণ মোৰ চকেছ আছিল, চকেছটো মই পেলাই দিছোঁ। এনে আগৰ ঘৰত থৈ আহিছোঁ, তাতে বস্তুবিলাক মই ইয়াত থৈ দিছোঁ আছে। তাৰপিছত এইটো হৈছে গডৰেজ, ইয়াত কাপোৰ চাপোৰবিলাক আছে। আৰু এইটো মই এনে ঢাকি দিছোঁ, গিলাচটো দেখা যায় সেইকাৰণে। তাৰপিছত এইপিনে হৈছে টেবুল, ল'ৰাৰ কাৰণে, তাই পঢ়ে, তাৰ বুক আছে ইয়াত। এইটো হৈছে টেবুল। আৰু এইপিনে দুটা বিচনা দেখিছেনে, দুটা বিচনা ইয়াত থৈছোঁ। আৰু ইয়াত নহয়, ফেনৰ ব্যৱস্থা নাই, ইয়াত এটা লগাইছোঁ আৰু ইয়াত নাই, সেইকাৰণে এইটো এটা আৰু সেইটো এটা, দুটা ফেন। আৰু এইটো হৈছে ডাইনিং টেবুল, এইটো আগৰ ঘৰত নহয় এনেই পৰি আছিল, ইয়াতো কামত লাগিছে। এইটো হৈছে ডাইনিং টেবুল, ইয়াতে মই কিবা কিবি থৈছোঁ। এয়া ঘড়ী চৰি আছে, এইটো আছে, ষ্টেণ্ড আছে, এইটো এটা আছে, বিচনী টিচনী আছে এইবিলাক। আৰু এইটো ঘৰত এইখিনিয়ে। আৰু এইটো ঘৰত নহয়, মই বিচনাত কমেই শুওঁ, পাকাতে বেছি থাকোঁ, ইমান ভাল লাগে নহয়। আৰু এইপিনে দি হাৱা আহে খিৰিকী দি, এইটো ৰুমৰ এইপিনে দি খিৰিকী দি হাৱা আহি থাকে এনি টাইম। এইটো ৰুমৰ এইখিনিয়ে। তেনেহ'লে আহক পাকঘৰত সোমাওঁ। হৈছে পাকঘৰ, আৰু পাকঘৰৰ ইপিনে হৈছে বাথৰুম, এইটো হৈছে বাথৰুম। বাথৰুমততো জানেই কি থাকে, তথাপি অলপখিনি দেখাই দিওঁ দূৰৰ পৰা। ইয়াত নহয় বহুত বস্তু ৰাখিছোঁ, এইবিলাক খোৱা বস্তু হয়, ল'ৰাৰ কাৰণে বিস্কুট চিস্কুট কিবা কিবা আছে। আৰু কাঁহী বাচন আছে বহুত, গোটেইটোতে মোৰ বস্তু আছে পাকঘৰত, মানে এনে থৈ দিছোঁ। আৰু ওপৰত আছে গ্ৰাইণ্ডাৰ মেচিন, এইটো ল'ৰাৰ টিফিন হয়, স্কুলত লৈ যায় তাই। আজিতো ছানডে, তাই ঘৰতে আছে। আৰু মোৰ কেমেৰাও ধৰি আছে তাইয়ে। আৰু এইপিনে হৈছে ফ্ৰিজটো ৰাখিছোঁ, এয়া ফ্ৰিজ হয়। আৰু আলনাডালো নহয়, পেলাই দি আহিছোঁ, মানে ভাঙি গৈছে, সকলো বস্তু মানে পেলাই দি আহিছোঁ, আলনা নাই, সেইকাৰণে মই কাপোৰবিলাক, এইটো হৈছে ল'ৰাৰ, ইয়াত থৈ দিওঁ। আৰু এইবিলাকত মোৰ আছে, হাজবেণ্ডৰ আছে, আৰু ল'ৰাৰ ড্ৰেছ, এনেকৈ ভাজ কৰি থৈ দিওঁ, উপায় নাই। আৰু ইপিনে হৈছে মোৰ ৰন্ধা বঢ়া। আৰু এইটো খিৰিকী দি নহয়, মই মানুহ চাই থাকোঁ। আৰু এইটো দুটা খোলা যায়। তাৰপিছত ইয়াত আছে মোৰ মছলাবিলাক আছে, টেমা চেমা, মানে ডিবিয়া মছলাৰ সকলো বস্তু আছে, এনে থৈ দিছোঁ। আৰু মই আজি দেখুৱাৰ কাৰণে নহয়, মোৰ এনেকৈ থাকে সকলো বস্তু। আৰু এইটো হৈছে কাপ থৈছোঁ ইয়াত, চাহ খোৱা কাপ, এইবিলাকত হৈছে গিলাচ। আৰু ৰন্ধা বঢ়া হৈ গৈছে, যিহেতু দুপৰীয়া ব্লগ কৰি আছোঁ মই আজি। আৰু এইটোত হৈছে কাঁহী বাতি ধোৱা বেচিং। আৰু ইয়াতে মই চামুচ থামুচ গোটেই থৈ দিওঁ। আৰু এইবিলাক গোটেই গেছটো মই ৰন্ধাৰ পিছত মুচি থৈ দিওঁ, জানেই মোৰ ব্লগত চাই আপোনালোকে। আৰু কেতিয়াবাকৈ এনেই থাকে। আৰু আজিতো হৈ গৈছে কাম চাম গোটেই, আৰু ৰন্ধা বঢ়া হৈ গৈছে, এইবিলাক চব্জি আছে, ৰন্ধা কমপ্লিট।
আৰু তলত আছে ইয়াৰ কাঁহী বাটি থৈছোঁ ইপিনে মই ধুই ধুই থৈ দিওঁ কাঁহী বাটিবিলাক ইপিনে আছে এইটো হৈছে এইবিলাক বস্তু আছে ডিবিয়াত গোটেই বস্তু আছে এটা সংসাৰৰ কম বস্তু নেকি বহুত বস্তু এইবিলাক থৈ দিছোঁ মানে এটা জায়গাত মানে বহাই থৈ দিছোঁ বহুত বস্তু আৰু এইটো পাকঘৰত নহয় এটা সাজাই আছে তাতে এইবিলাক বস্তু থৈ দিছোঁ গোটেই এইখিনিয়ে বেছি নাই একো আপোনালোকৰ লগত কথা কোৱাতে কোৱাতে চাহ খাম এতিয়া চাহটো গৰম দিম গৰম হ'ল চাহ খাম এতিয়া দুপৰীয়াতো মই এক কাপ চাহ খাওঁ আৰু এইটো বস্তু দেখুৱা নাই এইটো হৈছে ট্ৰাং মানে এইটোৰ ভিতৰত বহুত কাপোৰ চাপোৰ আছে যিমান মানে কম্বল চম্বল ব্লেংকেট সকলো বস্তু ইয়াতে আছে আৰু মোৰ ফিল্টাৰটোতো নষ্ট হৈছে দেখুৱাই নাই নতুন আনিব লাগিব ফিল্টাৰ নাই নষ্ট হৈ গৈছে দেখাইছোঁ আপোনালোকক আৰু এয়া জাবৰাবিলাক মানে লেতেৰা চেতেৰাবিলাক পলিথিনত ভৰাই ডাষ্টবিনত পেলাব লাগে বহুত অসুবিধা ওপৰত থাকিলে ভাড়াঘৰৰ হোম টুৰ দিলোঁ আৰু ভাড়াঘৰ যদিও টকা দি থাকোঁ নিজৰ বুলিয়ে ভাবোঁ আৰু মজা লৈ থাকোঁ এইবিলাক বস্তু নহয় এটা স্মৃতি চিহ্ন মোবাইলত কেপচাৰ হৈ থাকে মানে ক'ত আছিলোঁ ক'ত কি কৰিলোঁ ক'ত কি খালোঁ কেনেকৈ চলিলোঁ কেনেকৈ এশ আৰাম কৰিলোঁ সেইবিলাক মই কেপচাৰ কৰি ৰাখোঁ এটা ব্লগো হয় আৰু মোবাইলতো থাকে আগৰ ঘৰত যে আছিলোঁ তাতে ব্লগ দিছোঁ হোম টুৰ আছে কিন্তু ঘৰটো এতিয়া নাই ভাঙি পেলাইছে কিন্তু মোৰ মোবাইলতো আছেই আগৰ ঘৰৰ ভিডিঅ' আছে মোৰ মোবাইলত আৰু আপোনালোকক যদি আজি হোম টুৰ ব্লগটো ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কেনেকুৱা লাগিছে আগত থেকে ভাল নে বেয়া কমেণ্ট কৰিব আৰু দোৱাটো কৰিবই আপোনালোকে যেন মই এনেকুৱা ঘৰ বনাব পাওঁ সেইটোই ন কপালত যদি থাকে হ'বই তেনেহ'লে আহক চাদৰ ওপৰত অলপ দেখাই আনো আপোনালোকক এনেতো অলপ থুলমূল দেখাওৱে আহক দেখাই আনো মই ক'ত কাপোৰ শুকা দিওঁ কি কৰোঁ ওপৰত আহিলোঁ আৰু ইয়াত কাপোৰবিলাক শুকা দিওঁ মই ডেইলি চাদৰ ওপৰত আহি কাপোৰবিলাক ইয়াতে শুকা দিওঁ মানে ধুনীয়া ৰ'দ পায় আৰু ইপিনে আহি খোজকাঢ়ি থাকোঁ মানে ভাল লাগে এতিয়াতো ৰ'দ উঠিছে দুপৰীয়া সময় কিন্তু আবেলি সময় ধুনীয়া বতাহ দিয়ে আৰু ইয়াৰ পৰা নহয় একদম গোটেই চোৱা যায় দেখিছেনে আপোনালোকে ভিউটো এবাৰ চাওক ছাদৰ ওপৰত আহি দেখাই দিলোঁ ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ ইয়াতে শেষ কৰিম আকৌ আহি আছোঁ নেক্সট ব্লগত আপোনালোকে ভালে থাকক সুস্থ থাকক ইমান ৰ'দ দিছে নহয় এতিয়া তলত যাম